নমস্কাৰ, সোৱানা নিউজ চাই থকাৰ বাবে ধন্যবাদ। আৰু আমাৰ সৈতে আজি আছে এজন বিশেষ ব্যক্তি বুলি ক'ব লাগিব। এই নুৰুল কাষ্টম আমাৰ কাষতে আছে। সকলোৰে সুপৰিচিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এখন নম্বৰগিনি এই উপহাৰ হিচাপে গিফ্ট কৰিছিল এই নুৰুল হক ডাঙৰীয়া। আৰু এই নুৰুল হক আমাৰ কাষতে আছে। কিছু মন্তব্য ল'ম, বিশেষকৈ আমাৰ হোজাইৰ মুৰাজাৰত আহি তেওঁৰ অনুভৱটো কেনেকুৱা হৈছে বা আমাৰ ইয়াৰ পৰিৱেশটো তেওঁৰ কেনেকুৱা লাগিছে, তেওঁৰ পৰা কিছু আমি মন্তব্য ল'ম। কি ক'ব? নমস্কাৰ। ইয়াত মুৰাজাৰ আছোঁ। মোৰ খুব বেছি ভাল লাগিছে আৰু ইয়াৰ মানুহবিলাকক লগ কৰি খুব বেছি ভাল লাগিছে, মৰম কৰিছে। আপুনি এনে ক'ত গৈছিলে আজি? এনেই ফুৰিবলৈ আহিছিলোঁ মই। হয়। এনে আমাৰ হোজাইৰ পৰিৱেশটো কেনেকুৱা লাগিছে? খুব ভাল লাগিছে মোৰ। আমাৰ সোৱানা লাইভক কি ক'ব? সোৱানা লাইভ ফেচবুক পেজটো আপোনালোকে সকলোৱে ফ'ল' কৰি দিব। যেনেকৈ আপোনালোকে ছাপোৰ্ট কৰি আছে আৰু ভালকৈ ছাপোৰ্ট কৰি দিব। সেইটো আপোনাৰ যি নুৰুল কাষ্টমাৰ যি ফলোৱাৰ্ছ আছে বা প্ৰতিগৰাকী নুৰুল কাষ্টমাৰ দৰ্শক কি ক'ব? মোৰ নুৰুল হক কাষ্টমাৰ ফেচবুক পেজ ভিউৱাৰ্ছ মানে সকলোৱে সোৱানা লাইভ ফেচবুক পেজটো আপোনালোকে চবে ফ'ল' কৰি দিব। আৰু যেনেকৈ চবৰ ভিডিঅ' চাই থাকোঁ, এনেকৈ চব দাদাক ছাপোৰ্ট কৰিব। সেইটোৱে আৰু। এয়া আছিল কৰিমগঞ্জৰ পৰা অহা নুৰুল হকৰ মন্তব্য।